বেশ্বৰৰ সমীপৱৰ্তী ফুলাওচাৰ ওপৰখুটিত শ্ৰী শ্ৰী শিৱপুৰাণ আৰু মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উদযাপনৰ সফল সামৰণি। দহদিনীয়াকৈ আয়োজন কৰা ধৰ্মীয় কাৰ্যসূচীৰ সামৰণি দিনা প্ৰাক্তন মন্ত্ৰী গৃহ উন্নয়ন পৰিষদৰ অধ্যক্ষকে ধৰি কেইবাহাজাৰ ভক্তৰ সমাগম। বিজেৰৰ তামুলপুৰ জিলা কুৰেশ্বৰৰ সমীপৱৰ্তী ফুলাওচাৰ ওপৰখুটিত শিৱধামত শ্ৰী শ্ৰী শিৱপুৰাণ আৰু মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উদযাপনৰ বুধবাৰে সফল সামৰণি পৰে। সম্পূৰ্ণ ধৰ্মীয় আৰু মাংগলিক নীতি নিয়মৰ মাজেৰে শ্ৰী শ্ৰী শিৱপুৰাণ আৰু মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হয়। 16 মাৰ্চৰ পৰা 10 দিনীয়াকৈ আয়োজন কৰা ধৰ্মীয় কাৰ্যসূচীৰ অন্তিম দিনা শিৱ মহাপুৰাণৰ মহাত্মৰ বিষয়ে ব্যাখ্যা কৰে হৰিদ্বাৰৰ পৰা অহা আচাৰ্য চৌহান কৃষ্ণ শাস্ত্ৰী মহাৰাজে। সামৰণি দিনা প্ৰাক্তন মন্ত্ৰী পদুম বাহাদুৰ চৌহান, গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰেম তাৱাং, গুজৰাটৰ বিশিষ্ট ব্যৱসায়ী মুকেশ বাষ্ট্ৰাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ লগতে কেইবাহাজাৰ ভক্তৰ সমাগম ঘটে। সকলোকে নমস্কাৰ জ্ঞাপন কৰিছোঁ। আপোনালোকে জানে প্ৰথম দিন কাৰ্যসূচীৰ পৰাই আমাৰ 11 তাৰিখৰ পৰা আপোনালোকে গম পায় মন্দিৰৰ কিছুমান নিয়ম থাকে। 11 দিনীয়া প্ৰাণ প্ৰতিষ্ঠা যিটো আছিলে তাৰ আগদিনা 4 দিন আগৰ পৰা 5 দিন আগৰ পৰা আমাৰ মন্দিৰৰ মূৰ্তিসমূহৰ কিছুমান আমাৰ ধৰ্মীয় নীতি নিয়মেৰে আমি পূজা আৰম্ভ কৰিছিলোঁ। তাৰ পিছত 15 তাৰিখত আমি প্ৰাণ প্ৰতিষ্ঠা হ'ল। আজিলৈকে 11 দিনীয়া বিশ্ব শান্তি আৰু আমাৰ মানৱ কল্যাণৰ অৰ্থে আমাৰ হোমযজ্ঞ হ'ল আৰু আজি শেষৰ দিন 11 দিন শিৱ মহাপুৰাণ এই অঞ্চলৰ আৰম্ভ কৰি ওদালগুৰি আমাৰ বাক্সা আমাৰ বিশ্বনাথৰ পৰা ভক্তগণ যথেষ্ট আহিছে। প্ৰত্যেক দিন 5,000 পৰা 7,000 ভক্তগণ আহি আমাৰ এই শিৱ মহাপুৰাণ শ্ৰৱণ কৰিছে। আজি শেষৰ দিন, আজি সঁচাকৈ সৌভাগ্য যে আমি সুদূৰ 41 বছৰ পিছত আজি প্ৰায় 1984ত এই অঞ্চলতে মন্দিৰ যেটা আমাৰ সৰুকৈ নিৰ্মাণ হৈছিল তেতিয়াও শিৱ মহাপুৰাণ অনুষ্ঠিত হৈছিলে 7 দিনীয়া। আজি আকৌ 41 বছৰ পিছত আমাৰ সময়ত আমাৰ ৰাইজৰ সহযোগত আমাৰ সভাপতি মহোদয় আছে, তেখেত এই অনুষ্ঠানৰ লগত জড়িত অতপ্ৰতভাৱে ৰাইজে তেখেত সভাপতি বনাইছে, আমাক দায়িত্ব অৰ্পণ কৰিছে। আমি সুখী যে আমাৰ দিনত ধুনীয়াকৈ অনুষ্ঠানটোৱে আজি শেষৰ দিন আজি পাৰ কৰিবলৈ আমি আহিছোঁ আৰু ভগৱানক প্ৰাৰ্থনা কৰিছোঁ সকলোৰে মংগল হওক, সকলোৰে ভাল হওক, যাতে ভগৱানে আমাৰ ওপৰখুটি একেবাৰে উত্তৰ অঞ্চলৰ একেবাৰে শেষৰখন গাঁও ৰেভিনিউ ভিলেজ যাতে এই গাঁওখনক যাতে কৃপা দৃষ্টি যাতে মহাদেৱে দেখে তাৰ বাবে অনুৰোধ জনাইছোঁ। বন্ধুবৰ্গলৈ ধন্যবাদ জনাইছোঁ। ইতিমধ্যে আমাৰ 16 মাৰ্চৰ পৰা আজি 26 মাৰ্চলৈকে আমাৰ শিৱ মহাপুৰাণ ইয়াত অনুষ্ঠিত হৈ আছে আৰু ইয়াত প্ৰায় প্ৰতিদিনে হাজাৰ হাজাৰ ভক্তৰ আগমন হৈছে। আমাৰ ইয়াত আজিও বহু হাজাৰ ভক্ত আগমন ঘটিছে। আজি পুৱাৰ ভাগতে আমাৰ উপনয়ন পৰ্ব আছিল। আমাৰ প্ৰায় 27 গৰাকী আমাৰ ল'ৰাবিলাকৰ উপনয়ন সম্পন্ন হৈ গ'ল আৰু ইয়াৰ পিছতে আমাৰ এতিয়া ব্যাসপীঠৰ পৰা আমাৰ যিটো কথা প্ৰবচন শিৱ মহাপুৰাণৰ মহাত্মাৰ বিষয়ে সেইটো এতিয়া হৈ আছে। এতিয়া আমাৰ এই প্ৰবচনটো দিছে সুদূৰ হৰিদ্বাৰৰ পৰা অহা আচাৰ্য চৌহান কৃষ্ণ শাস্ত্ৰী মহাৰাজে। গতিকে আজি আমাৰ অন্তিম দিন আৰু আজি ইয়াত আমাৰ বহুকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিলে। তাৰ ভিতৰত আমাৰ ভূতপূৰ্ব মন্ত্ৰী অসমৰ পদুম বাহাদুৰ চৌহান ডাঙৰীয়া, লগতে আমাৰ গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰেম তাৱাং ডাঙৰীয়া, লগতে এজন গুজৰাটৰ বিশিষ্ট ব্যৱসায়ী মুকেশ বাম্বা আদিয়ে অংশগ্ৰহণ কৰিছে। स्वामी हुनुहुन्छ गोर्खा उन्नयन परिषद असमका उपाध्यक्ष रामदासज्यू